So student, আজি তোমালোকক লাইট চেপ্টাৰটো বুজোৱা হ'ব, ঠিক আছে? তোমালোকক আজি লাইটৰ বিষয়ে পঢ়াম। ফাৰ্ষ্ট অফ অল লাইট ইজ এন এনাৰ্জি, হয়? লাইট ইজ এন এনাৰ্জি। আমি লাইটৰ দ্বাৰা আমি লাইটৰ সহায়ত কি কৰিব পাৰোঁ? আমি লাইটৰ সহায়ত কিবা এটা অবজেক্ট দেখা পাওঁ, ঠিক আছে? তোমালোকক একজন ইয়াত এইটো বিষয়ে কোৱা হ'ব যে লাইট এনেবলছ আছ টু সি অবজেক্ট ফ্ৰম ভেৰি স্কেপছ, হয়? ফৰ এক্সাম্পল আমি তোমালোকে যে ট্ৰি, হয়, ঠিক আছে? তোমালোকে যদি গছ দেখা, মানে আমি যে গছ দেখো, আমি যে গছ গছনি বা এইবিলাক এনিমেলছ গছ এইবিলাক বিল্ডিংছ বিলাক যে দেখো, কি হয়? তোমালোকৰ প্ৰথমতে ছান ৰে, হয়, ছান ৰেজটো আমাৰ গছত পৰে, হয়? এইটো যদি ছান হয়, হয়, ছানৰ ৰেটো গছত পৰিব, গছৰ পৰা হিউমেন আই লৈ আহিব, ঠিক আছে? ইয়াত যদি এটা হিউমেন কি হৈ থাকে, হিউমেন আই লৈ ৰিফ্লেক্ট হ'ব, হয়? তেতিয়াহে আমি এটা অবজেক্ট দেখা পাওঁ, ঠিক আছে? কিবা এটা অবজেক্ট আমি দেখা পাবলৈ সেই অবজেক্টটোৰ ওপৰত লাইট পৰি পিনি লাইটটো ৰিফ্লেক্ট হৈ পিনি আমাৰ চকুলৈ আহিব লাগিব, তেতিয়াহে আমি এটা অবজেক্ট এটা দেখা পাওঁ, ঠিক আছে? চ' আমাৰ যদি ইয়াত যদি কিবা এটা অবজেক্ট থাকে, যদি ইয়াত কেনেবাকে যদি এটা ৱাল থাকে, হয়, ৱালটো যদি থাকে আমাৰ চকুলৈ লাইটটো আহি নাপায়, চ' আমি পাছফালে থকা বস্তুক দেখা নাপাওঁ, তাৰমানে তোমালোকৰ ৱালত লাগি আকৌ ৱালৰ পৰা ৰিফ্লেক্ট হৈ গৈছে, তাৰমানে আমি আমাৰ হিউমেনৰ ফ্ৰণ্টত যদি তোমালোকৰ কিবা যদি অবজেক্ট আহি যায়, আমি সেইটো কাৰণে ৱালৰ পাছফালে বস্তুবিলাক দেখা নাপাওঁ, ঠিক আছে? এইটো হ'ল তোমালোকৰ লাইটৰ বেছিক কনচেপ্ট। আমি কিবা এটা অবজেক্ট দেখাৰ বা নেদেখাৰ, ঠিক আছে? কিয় অবজেক্ট এটা দেখো আৰু কিয় অবজেক্ট এটা দেখো? অবজেক্ট এটা আমি কেতিয়া দেখো? যেতিয়া লাইটটো ৰিফ্লেক্ট হৈ আমাৰ চকুলৈ হিউমেন আইলৈ আহে, ঠিক আছে? আৰু যদি লাইটটো আমি আৰু যদি সেই অবজেক্টটোত যদি আমি ইয়াত কিবা এটা অবজেক্ট এটা যদি কিবা দিয়া যায় বা কিবা অবষ্ট্ৰাকশ্যন আহি যায়, তেতিয়া আমি সেই অবজেক্টটো পাছফালে থকা আমি অবজেক্টটো দেখা নাপাওঁ, ঠিক আছে? নেক্সট আমি এটা বস্তু তোমালোকে ক্লাছ 7ত এক্সপেৰিমেণ্ট এটা কৰিছিলা যে এটা কেণ্ডেল জ্বলাই লয়, ঠিক আছে? এটা যদি কেণ্ডেল আমি জ্বলাওঁ, এটা যদি আমি কেণ্ডেল জ্বলাওঁ, সেই কেণ্ডেলটোত যদি আমি এটা বেণ্ড যদি আমি এটা টিউব লওঁ, বেণ্ড যদি এনেকুৱা ধৰণৰ এটা টিউব লওঁ, বেণ্ড টিউব এটা লওঁ, সেই টিউবটো ল'লে মানে আমি সেই কেণ্ডেলৰ ফ্লেমটো আমি দেখা নাপাওঁ, হয়? কেণ্ডেলৰ ফ্লেমটো আমি দেখা নাপাওঁ, ঠিক আছে? কিন্তু যদি আমি এই বেণ্ডৰ জেগাত যদি আমি এটা আমি যদি ষ্ট্ৰেট এটা পাইপ লওঁ বা এটা টিউব লওঁ, ষ্ট্ৰেট টিউব, এই ষ্ট্ৰেট টিউবটো যদি আমি এইফালে লওঁ, তেতিয়াহ'লে কি হয়? আমি এই কেণ্ডেলৰ ফ্লেমটো দেখা পাওঁ, ঠিক আছে? চ' আমি এইটোৰ দ্বাৰা কি ক'ব পাৰোঁ যে লাইট ট্ৰেভেলছ ইন এ ষ্ট্ৰেট লাইন, ঠিক আছে? ষ্ট্ৰেট লাইন, এইটো আমি লাইট ট্ৰেভেল ইন এ ষ্ট্ৰেট লাইন বুলি ক'ব পাৰোঁ, ঠিক আছে? চ' এইটো হ'ল তোমালোকৰ লাইট। নেক্সট তোমালোকৰ ৰিফ্লেকশ্যনৰ ওপৰত দিয়া আছে, ৰিফ্লেকশ্যন অফ লাইট, হয়? ৰিফ্লেকশ্যন অফ লাইট। চ' ৰিফ্লেকশ্যন অফ লাইট মানে কি? মই যে তোমালোকক কৈছিলো এটা যদি গছ থাকে, সেই গছটোত যদি লাইট পৰি ৰিফ্লেক্ট হৈ আমাৰ চকুলৈ আহে, তেতিয়া আমি অবজেক্টটো দেখা পাওঁ। তাৰমানে এই লাইটটো যে ৰিফ্লেক্ট হৈছে, এই ৰিফ্লেক্ট অফ লাইটৰ কিছুমান কিবা আছে, তোমালোকৰ ৰুলছ এণ্ড ৰেগুলেশ্যন আছে, ঠিক আছে? ৰুলছ আছে বা লছ আছে, লছ অফ লাইট আছে তোমালোকৰ, ঠিক আছে? আৰু ৰিফ্লেকশ্যন অফ লাইট মানে কি? দ্য বাউন্সিং বেক, হয়? দ্য বাউন্সিং বেক অফ দ্য লাইট ফ্ৰম এন অবজেক্ট, হয়? কিবা এটা অবজেক্টত য'ৰ পৰা যদি আমি বস্তুটো বাউন্স হৈ আহে লাইটটো, এই বাউন্সিং বেক অফ লাইট বা ৰিফ্লেক্টিং বেক অফ লাইট ইজ নন এজ দ্য ৰিফ্লেকশ্যন অফ লাইট, ঠিক আছে? এতিয়া লছ অফ ৰিফ্লেকশ্যন তোমালোকৰ কিছুমান ৰিফ্লেকশ্যন যে হয়, লাইট যে ৰিফ্লেকশ্যন হয়, তাৰ কিছুমান ল' আছে। আমি ল'টো কিহত আমি ভালকে এক্সপ্লেইন বুজি পাম। আমি এটা যদি প্লেইন মিৰৰ লওঁ, ঠিক আছে? আমি যদি এটা প্লেইন মিৰৰ লওঁ, ঠিক আছে? আমি যদি এটা টৰ্চ লওঁ, এটা যদি টৰ্চৰ পৰা যদি আমি লাইট মাৰো এই মিৰৰটো, ঠিক আছে? এইটোক আমি কি বুলি ক'ম? এই ৰেটোক আমি কি বুলি ক'ম? ইনচিডেণ্ট ৰে, ঠিক আছে? হয়, ইনচিডেণ্ট ৰে বুলি ক'ম। এই ৰেটো যোনটো আমাৰ টৰ্চৰ পৰা ওলাব, সেই ৰেটোক আমি ইনচিডেণ্ট ৰে বুলি ক'ম। আৰু যোনটো ৰে ৰিফ্লেক্টেড হৈ যাব, হয়, ৰিফ্লেক্টেড হৈ যাব, এই ৰেটোক আমি কি বুলি ক'ম? ৰিফ্লেক্টেড ৰে বুলি ক'ম, ঠিক আছে? ৰিফ্লেক্টেড ৰে বুলি ক'ম, হয়? আৰু তোমালোকৰ এই মিৰৰটোৰ পাৰপেণ্ডিকুলাৰলি এটা পইণ্ট অফ ইনচিডেণ্ট, তোমালোকৰ এইটো ইনচিডেণ্ট ৰে, হয়?
এটো রিফ্লেক্টেড রে আৰু এই পয়েন্ট যোনটো পয়েন্টত ইনসিডেন্ট রে আৰু রিফ্লেকশন রে লাগিছে এই পয়েন্টটো কি কও আমি পয়েন্ট অফ ইনসিডেন্ট হয় পয়েন্টস অফ ইনসিডেন্ট বুলি কও ঠিক আছে পয়েন্ট অফ ইনসিডেন্ট হয় এই পয়েন্টটো আমি কি বুলি কও পয়েন্ট অফ ইনসিডেন্ট এই পয়েন্ট অফ ইনসিডেন্টত তোমার আমি যদি এটা নরমাল আকো পারপেন্ডিকুলার লাইন এটা আকো ঠিক আছে এটো আমি কি বুলি কও নরমাল বুলি কও ঠিক আছে আমি যদি পারপেন্ডিকুলার হয় পারপেন্ডিকুলার লাইন এটা যদি এই মিররটো আকো এই পয়েন্ট অফ ইনসিডেন্টত আমি এটো কি বুলি কও আমি এটো নরমাল বুলি কও ঠিক আছে নেক্সট এটা সব ল কিটা সামনে ল অফ লাইন ঠিক আছে ল অফ লাইনত কি কৈছে এইটো যোনটো এংগল হয় এংগল মানে তোমালোকৰ দুটা লাইনৰ মাজত থকা যোনটো ডিগ্ৰী হেতু এংগল বুলি কয় এই এংগলটো আমি কি বুলি কওঁ এংগল অফ ইনসিডেন্ট হয় এংগল অফ ইনসিডেন্স এংগল অফ ইনসিডেন্ট বুলি কওঁ হয় বা ইনসিডেন্ট এংগল অফ ইনসিডেন্ট হয় ইনসিডেন্ট বুলি কওঁ আৰু ৰিফ্লেক্টেড ৰে আৰু নরমালৰ মাজত যোনটো ৰে এইটো আমি কওঁ ৰিফ্লেক্টেড ৰে angle of reflection right angle of reflection আমি small r দিয়ে রিপ্রেজেন্ট কৰো angle of reflection ঠিক আছে তো এখিনি হল তোমালোকৰ reflection of light ঠিক আছে reflection of light এটো হয় ঠিক আছে নেক্সট আমি পঢ়িম ল কিটা ল নাম্বার 1 ল 1 কি কৈছে angle of incident is always equal to angle of reflection ঠিক আছে I is equal to R right angle of incident is also equal to angle of reflection ঠিক আছে law number 1 law 2 কি কৈছে তোমাৰ incident ৰে normal আৰু তোমালোকৰ reflected ray lies in the same plane তাৰমানে তোমালোকৰ ইনসিডেন্ট ৰে টু নরমাল টু আৰু ৰিফ্লেক্টেড ৰে এটা প্লেনত থাকে প্লেনটো কি মিৰৰ হয় এটো তোমালোকৰ মিৰৰ প্লেন মিৰৰ যোনটো আমি তোমালোকৰ আইনা বা আমি আইনা বুলি যোনটো কওঁ আমি মুখ চাবলৈ বা ফেস চাবলৈ যোনটো ইউজ কৰো এটো তোমালোকৰ মিৰৰ ঠিক আছে এই মিৰৰটো আমি এটো এক্সপেৰিমেন্ট কৰিব পাৰো ঠিক আছে next real image আৰু virtual image real image মানে কি যোনবিলাক ইমেজ আমি স্ক্ৰিনত ক্যাপচাৰ কৰিব পাৰো ঠিক আছে আমি যদি কিবা এটা তোমালোকৰ রিফ্লেকশন হৈ আহি পি যদি হেই ৰেটো যদি আমি এটা স্ক্ৰিনত আমি যদি ক্যাপচাৰ কৰিব পাৰো হেতুক আমি কি বুলি কওঁ ৰিয়েল ইমেজ আমি যে ক্যামেৰা বা মোবাইলৰ যে ক্যামেৰা দি তোমালোকৰ ফটো মাৰা হয় সেই যোনবিলাক ইমেজ এইবিলাক ৰিয়েল ইমেজ তাৰমানে আমি ক্যাপচাৰ কৰিছো অৰিজিনাল হেই ইমেজ অবজেক্টটো হয় অবজেক্টটো আমি ডাইৰেক্টলি ইমেজলৈ ক্যাপচাৰ কৰিছো হয় হেতু কি বুলি কব ৰিয়েল ইমেজ বুলি কব হয় ৰিয়েল ইমেজৰ কিছুমান ক্যাৰেক্টাৰিষ্টিক তোমালোকৰ দিয়া আছে ফৰ এক্সাম্পল তোমালোকৰ ভিডিও তোমালোকৰ ফিল্ম বিলাকৰ যোনবিলাক এক্টৰ এক্ট্ৰেছ সেইবিলাক কি হয় এক্টৰ এক্ট্ৰেছৰ যোনবিলাক ইমেজ আহিব ফিল্ম এখনত বা ভিডিঅ'ত হেতু তোমালোকৰ কি হ'ব ৰিয়েল ইমেজ হ'ব ঠিক আছে ৰিয়েল ইমেজ ক্যান বি ক্যাপচাৰ্ড ইন এ স্ক্ৰিন ঠিক আছে স্ক্ৰিনত আমি ৰিয়েল ইমেজটো ক্যাপচাৰ কৰিব পাৰো ঠিক আছে ৰিয়েল ইমেজ হয় ৰিয়েল ইমেজ তোমালোকৰ ইয়াত দিয়া আছে ক্যাপচাৰ ইন ইমেজ আৰু ভাৰ্চুৱেল ইমেজ মানে cannot obtain in a screen on a screen হয় আমি স্ক্রিন এখনত ইমেজটো ক্যাপচাৰ কৰিব ফৰ এক্সাম্পল আমি যদি মিৰৰ হয় আমি যদি মিৰৰৰ মানুহ এজন যদি থিয় হৈ পিনি যদি আমি যদি মানুহ এজন যদি থিয় হৈ মিৰৰৰ ইমেজটো চাওঁ হয় আমি আইনাত যেতিয়া আমাৰ নিজৰ ইমেজটো চাওঁ পাছফালে যে আমি দেখা পাওঁ সেইটো তোমালোকৰ কি বুলি ক'ব ভাৰ্চুৱেল ইমেজ বুলি ক'ব
ভাৰ্চুৱেল ইমেজ বুলি ক'ব ঠিক আছে বুজি পাইছা ৰিয়েল ইমেজ মানে কি আমি স্ক্ৰিনৰ মিৰৰৰ সেম সাইডে পাম ঠিক আছে আমি সেম সাইডে পাম সেম অবজেক্টটোকে এক্স্যাক্টলি দেখিম হেতু কম আমি ৰিয়েল ইমেজ আৰু মিৰৰৰ পাছফালে যোনটো ইমেজ পাম হেতু আমি সদায় কম ভাৰ্চুৱেল ইমেজ বা নট ৰিয়েল ইমেজ ঠিক আছে সো ঠিক আজি তোমালোকৰ এইখিনি পঢ়ালো নেক্সট characteristics of plane characteristics of image on a plane mirror right plane mirror মানে আমাৰ যোনটো plane যোনটো mirror হয় এটা plane mirror আইনা হয় গ্লাস আমি যোনটো আইনা বুলি কওঁ এটা plane mirror ঠিক আছে characteristics of plane mirror one to হল তোমালোকৰ কি হয় তাত দিয়া আছে the size of object right object আৰু তোমাৰ an image is same ঠিক আছে same size of object to যিমান ডাঙৰ হ'ব ইমেজও সিমান ডাঙৰ হ'ব আমি যদি তোমালোকৰ পেন এটা ঠিক আছে আমি যদি এটা পেন বা এই চকটো যদি আমি মিৰৰত চাও same সাইজৰ পাছফালে আমি ইমেজটো দেখাম same সাইজ ঠিক আছে same সাইজৰ ঠিক আছে এটো হল তোমালোকৰ প্ৰথম characteristic সেকেন্ড হল তোমালোকৰ ভাৰ্চুৱেল এন্ড ইৰেক্ট হয় ভাৰ্চুৱেল হ'ব ভাৰ্চুৱেল মানে কি তোমালোকৰ ইমেজটোৰ পাছফালে যোনটো ইমেজ ফৰ্ম হয় আমি ভাৰ্চুৱেল ইমেজ বুলি কৈছিলো হয় মিৰৰৰ পাছফালে ফৰ্ম হ'ব আৰু ইৰেক্ট মানে তোমালোকৰ সিধা হ'ব এনেকে যদি অবজেক্ট আছে মিৰৰ ইমেজটো তোমালোকৰ এনেকে হ'ব সেম সাইজ হ'ব এনেকুৱা নহয় ঠিক আছে এটো হ'ল তোমালোকৰ ভাৰ্চুৱেল ইমেজ বা ইৰেক্ট ভাৰ্চুৱেল ইমেজ আৰু ইৰেক্ট আৰু laterally inverted with respect to the object হয় laterally inverted মানে তোমালোকৰ আমি রাইট সাইড টু দাঙিলে মানে লেফট সাইড টু দেখা পাম হয় আমি যদি মিৰৰ এখনত থিয় হৈ যদি ৰাইট হ্যান্ড টু দাঙো ইমেজত তোমাৰ লেফট হ্যান্ড দঙা যেন লাগে হয় হেতু তোমালোকৰ কি বুলি কৈছে থাৰ্ড নম্বৰটো কৈছে যে ইৰেক্ট laterally erect or inverted laterally inverted হয় laterally inverted হয় বুজি পাইছা আৰু তোমালোকৰ কি হয় ডিসটেন্স টু সেম হয় 4 নম্বৰটো হ'ব ডিসটেন্স হয় অবজেক্ট ডিসটেন্স অবজেক্ট টু মিৰৰৰ পৰা যিমান দূৰত থাকিব এই ডিসটেন্স টু আৰু ইমেজ টু এটো যদি ইমেজ হয় ইমেজ টু ডিসটেন্স টু সেম হ'ব এটো ইজ ইকুয়াল টু এটো হ'ব ঠিক আছে অবজেক্ট ডিসটেন্স ইজ ইকুয়াল টু ইমেজ ডিসটেন্স তাৰ মানে অবজেক্ট ডিসটেন্স ইজ ইকুয়াল টু ইমেজ ডিসটেন্স ঠিক আছে সো স্টুডেন্ট আজি তোমালোকক খিনে বুজাম নেক্সট ক্লাছত তোমালোকৰ আগৰখিনি ফাৰ্দাৰ যাম এইখিনি যদি তোমালোকে কিবা বুজি নোপোৱা মোক জনাব পাৰা ঠিক আছে থ্যাংক ইউ